নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভগ্নাংশৰ বিষয়ে। আচলতে কোনটো ভগ্নাংশ ডাঙৰ, কোনটো সৰু, কেনেদৰে আমি উলিয়াম, এই বিষয়ে আজি আলোচনা কৰিম। ইতিমধ্যে আমি কেইবাটাও বিষয় আলোচনা কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ আপোনালোকে চাই ল'ব। আৰু আজিৰ আৰম্ভ কৰাৰ আগতে আমাৰ আজি জিকেটো হ'ল মহাপুৰুষ শংকৰদেৱে কোনগৰাকী কবিক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল? অনন্ত কন্দলী, ভট্টদেৱ, মাধৱ কন্দলী, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো ভিডিঅ'টোৰ শেষত আপোনালোকলৈ দি দিম। গতিকে আজি আমাৰ বিষয়টো আলোচনা কৰোঁ আহক। প্ৰথমে আছে 2/3, 5/2। যেতিয়া দুটা ভগ্নাংশ দিয়ে, কেতিয়াবা তিনিটাও দিব পাৰে, কেতিয়াবা চাৰিটাও দিব পাৰে। এতিয়া কথা হ'ল, প্ৰথমে আমি দুটাই শিকি লওঁ। কেনেকৈ কৰোঁ? প্ৰথমতে আমি ভগ্নাংশকেইটাৰ যিবিলাক হৰ আছে, আমাৰ হৰ মানে তলত থকা সংখ্যাকেইটা, ইয়াত 3, ইয়াত 2 আছে, ইহঁতৰ আমি এলচিএমটো উলিয়াওঁ, মানে লসাগু উলিয়াওঁ। লসাগু উলিয়ালে কি হয়? হৰটো একেই হৈ যায়। মানে এইটো কৈছোঁ, 2/3 আছে আৰু এটা আছে 5/2। ইহঁতক আমি এলচিএমৰ সহায়ত, অৰ্থাৎ 3 আৰু 2 এলচিএম কিমান হ'ব? 6 হ'ব। 3 আৰু 2ৰ এলচিএম 6 হ'ব। আৰু সেই এলচিএমটো উলিয়াবৰ কাৰণে আমি প্ৰথম ভগ্নাংশটোৰ হৰটোৰ লগত 2 পূৰণ কৰিম, কাৰণ 3 × 2 = 6। আৰু তলত যিটো পূৰণ কৰিম, ওপৰতো সেই একেটা সংখ্যাই পূৰণ কৰিম। ইয়াত 2য়ে পূৰণ কৰিলে ওপৰতো কৰিব লাগিব, 2 × 2 = 4। ইয়াতো সেই 2য়ে 3 লগত পূৰণ কৰিম, তেতিয়া কি হ'ব? 2 × 3 = 6। 6টো ক'ত পাইছোঁ? এলচিএম উলিয়াইছোঁ। কাৰ এলচিএম? এই দুটাৰ, হৰ দুটাৰ। 2 × 3 = 6, আৰু তলত 3য়ে পূৰণ কৰিলে ওপৰতো 3য়ে পূৰণ কৰিম, 5 × 3 = 15। এলচিএম কিয় উলিয়াওঁ জানেনে? এলচিএম উলিয়াই আমি হৰটো একেই কৰি লওঁ, তলত থকা সংখ্যাটো ভগ্নাংশবিলাকৰ একেই কৰি ল'লোঁ। 6/4, 6/15। এতিয়া 15টো ডাঙৰ নে 4টো ডাঙৰ? তলতো 6 দুটা সমানেই, 15টো ডাঙৰ। এতেকে 15/6টো ডাঙৰ হ'ব। এইটো কাৰ পৰা আহিছে? 5/2ৰ পৰা। গতিকে 5/2টো ডাঙৰ আৰু 2/3টো সৰু। এনেকৈ আমাক শিকোৱা হয় আগতে স্কুলত, এলচিএম উলিয়াই পেলাই কৰা হয় এনেকৈ। কিন্তু আমি এনেকৈ নকৰোঁ। ডাঙৰ ডাঙৰ সংখ্যা দিলে আপোনালোকে কেনেকৈ কৰিব? গতিকে আমি শ্বৰ্ট ট্ৰিকত কৰিম। কেনেকৈ কৰিম? আমাক দিছে 2/3 আৰু এটা দিছে 5/2। আমি কি কৰোঁ? প্ৰথম ভগ্নাংশটোৰ এই লবটোৰ লগত দ্বিতীয় ভগ্নাংশটোৰ হৰটোৰ সৈতে পূৰণ কৰি দিওঁ, আৰু দ্বিতীয় ভগ্নাংশটোৰ লবটোৰ লগত সেই আগৰ ভগ্নাংশটোৰ প্ৰথম ভগ্নাংশটোৰ হৰটো পূৰণ কৰোঁ। কি কৈছোঁ? 2য়ে 2য়ে পূৰণ কৰিম, 2 × 2 = 4, 2 × 2 = 4। ইফালে 5টোৱে 3টোৰ লগত পূৰণ কৰিম, 5 × 3 = 15। 4 ডাঙৰ নে 15 ডাঙৰ? 15 ডাঙৰ। 15টো ক'ৰ পৰা আহিছে? 5/2 পৰা আহিছে। ইয়াতেকে 5/2টো ডাঙৰ, ইয়াতকৈ ডাঙৰ। 2/3টো সৰু। এনেকৈ ব্ৰজ পূৰণ। প্ৰথম লবটোৱে দ্বিতীয় ভগ্নাংশটোৰ হৰটোৰ লগত, আৰু দ্বিতীয় ভগ্নাংশটোৰ লবটোৱে আগৰ ভগ্নাংশটোৰ হৰটোৰ লগত পূৰণ কৰিম। এনেকৈ আপোনালোকে যদি বুজি পোৱা নাই, এইটোত বুজি পাই যাব। আমাক কি দিছে? -5/6, -4/3। আমি কি কৰিম? এই সংখ্যাটো ইয়াৰ লগত পূৰণ কৰি দিম, 5 × 3 = 15। ইয়াত আকৌ মাইনাছ আছে নহয়, মাইনাছে প্লাছে মাইনাছ হ'ব। এই সম্পৰ্কে আমি আগতে আলোচনা কৰিছোঁ বদমাছত, যদি চোৱা নাই চাই ল'ব। 5 × 3 = 15, -15 ওলালে। এইফালে এইটো কি কৰিম? আমি -4টোৱে 6 লগত পূৰণ কৰিম, 6 × 4 = 24। ইয়াত মাইনাছ আছেতো, ইয়াত প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ হ'ল। এতিয়া এইফালে ল'লে -15, এইফালে ল'লে -24। যদি ইয়াত প্লাছ থাকিলেহেঁতেন, ধনাত্মক সংখ্যা হ'লহেঁতেন, তেতিয়া 15টো সৰু হ'লহেঁতেন আৰু 24টো ডাঙৰ হ'লহেঁতেন। কিন্তু ইয়াত আগত মাইনাছ আছে, মাইনাছ থাকিলে তাৰ উল্টাটো হ'ব, -15টো ডাঙৰ হ'ব, -24টো সৰু হ'ব। সংখ্যা প্ৰণালীৰ কথা আপোনালোকে জানে চাগে। যদি বুজি পোৱা নাই, কমেণ্ট কৰিব, ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আৰু ইয়াত কি হ'ব? -15টো ডাঙৰ হ'ব। গতিকে এইটো ডাঙৰ ক'ৰ পৰা আহিছে? এইটো, অৰ্থাৎ
-5/6 এইটোতকৈ ডাঙৰ এনেকৈ কৰে। আৰু এটা চাব, ইয়াত আমাক দিছে 11/14, এইফালে দিছে 26/35। কি কৰিম? 11টোৱে 35ক পূৰণ কৰি দিম, কিমান ল'ব? 385। এইটোৱে ইয়াক পূৰণ কৰিলোঁ। নেক্সট কি কৰিম? এইটোৱে ইয়াক পূৰণ কৰিম, 26টোৱে ইয়াক, এইটো ওলাব আপোনাৰ 364। 26 আৰু 14 পূৰণ কৰিলোঁ, এইটো ওলালে। এফালে এইটো ওলালে, এফালে এইটো ওলালে। 385টো ডাঙৰ, এইটো সৰু, এইটো ডাঙৰ, এইটো ক'ৰ পাইছে? ইয়াৰ পৰা, অৰ্থাৎ 11/14টো ডাঙৰ, 26/35টো সৰু। চ' এনেকৈ ক্ৰছ পূৰণ কৰিলে আমি পটককৈ গম পাই যাওঁ, বেছি সময় আমাক প্ৰয়োজন নহয়। LCM ওলালেতো বহুত কৰিব লাগিব আপোনালোকে। আমি ওপৰত আলোচনা কৰিলোঁ কিছুমান উদাহৰণ, কিন্তু কুৱেশ্যন কেনেকৈ আহে জানেনে? এনেকৈ আহিব, তলৰ ভগ্নাংশবোৰ ডাঙৰৰ পৰা সৰুলৈ, ডিক্ৰিজিং অৰ্ডাৰ, ডাঙৰটোৰ পৰা সৰুলৈ সজোৱা বুলি আহিব পাৰে। এনেকৈ দি দিব আপোনাক, 3টা দিব পাৰে, 4টা দিব পাৰে। কেনেকৈ কৰিম? সেই একেদৰে আমি কৰিম। প্ৰথমে এই দুটাক আমি তুলনা কৰি লওঁ। 2 কি কৰিম? 15 আপোনাৰ পূৰণ কৰিম, 2 15 30, এইফালে 30 ওলালে। এইবাৰ কি কৰিম? 4টোৱে 7টো পূৰণ কৰিম, 4 7 28। কোনটো ডাঙৰ? 28টো সৰু, 30টো ডাঙৰ। অৰ্থাৎ কি গম পালোঁ? এইটো ভগ্নাংশ এইটোতকৈ ডাঙৰ, এইটো ভগ্নাংশ এইটোতকৈ ডাঙৰ, এইটো ভগ্নাংশতকৈ এইটো ডাঙৰ। কিন্তু 3 নম্বৰ ভগ্নাংশটো চাব লাগিব। এইটোৱে এইটোক আমি তুলনা কৰা নাইতো, এতিয়া কৰি চাম। 2/7, ইফালে আছে 6/23। এইটোৱে এইটোক পূৰণ কৰিম, 46 ওলালে। এইটোৱে এইটোক পূৰণ কৰিম, 6 7 42। 46টো ডাঙৰ, 42টো সৰু, গতিকে 2/7টো 6/23তকৈ ডাঙৰ। অৰ্থাৎ কি গম পালোঁ? এই ভগ্নাংশটো এইটোতকৈতো ডাঙৰ, এই অথনি পালোঁৱেই। আৰু এতিয়া কি পালোঁ? এই ভগ্নাংশটো এইটোতকৈও ডাঙৰ, অৰ্থাৎ আটাইতকৈ ডাঙৰ হ'ব পাৰি। ইয়াতকৈও ডাঙৰ, ইয়াতকৈও ডাঙৰ, গতিকে এইটো আটাইতকৈ ডাঙৰ। ঠিক আছে, এইটো আটাইতকৈ ডাঙৰ। এইটোৱে আমি তুলনা কৰিলোঁ, এইটোৱে কৰিলোঁ। নেক্সট আমি এইটোৱে কৰোঁ। এনেইতো চবতকৈ ডাঙৰটো পালোঁৱেই, কিন্তু ছেকেণ্ড পজিশ্যনত কোন থাকিব? কেনেকৈ কৰিম? লিখি ল'ম। 4/15 আছে, এইটো এইফালে 6/23 আছে। আমি কি কৰিম? এইটোক পূৰণ কৰিম, 4 3 12, 92। এইটোক পূৰণ কৰিলোঁ আগতে কৰাটো, আৰু এইটোক পূৰণ কৰিলোঁ 90। কেনেকৈ পালোঁ? 6 15 90। ইয়াত চাব, 92টো ডাঙৰ, অৰ্থাৎ এইটো ডাঙৰ, 4/15টো ডাঙৰ। এই দুটাৰ ভিতৰত 4/15টো ডাঙৰ আৰু এইটো সৰু, অৰ্থাৎ ই থাৰ্ড পজিশ্যন পাইছে, ই ছেকেণ্ড। এতেকে প্ৰথম ডাঙৰ, অৰ্থাৎ চবতকৈ ডাঙৰটো কি পাইছিলোঁ? অথনি পাই আহিছোঁতো, 2/7। ছেকেণ্ড পজিশ্যন কোনে পালে? 4/15। আৰু একেবাৰে শেষত 6/23। চ' এইটো এনচাৰ। আমাৰ পৰীক্ষাবিলাকত কেনেকৈ আহে চাওক, এইটো মই ৰাখিছোঁ। 1/5, 3/4, 7/8, 1/2, এই 4টা ভগ্নাংশ দিয়া আছে। ভগ্নাংশকেইটা ঊৰ্ধ্বক্ৰমত, ইনক্ৰিজিং অৰ্ডাৰ, ডাঙৰলৈ। প্ৰথমে আমি সৰুলৈ কৰিছিলোঁ, এতিয়া সৰুৰ পৰা ডাঙৰলৈ কৰিম, ইনক্ৰিজিং অৰ্ডাৰ। আৰু অপশ্যন দিয়া থাকিব আপোনালোকক 4টা, 3টা ৰাখিছোঁ মই। এইটো আপোনালোকে কেলকুলেশ্যন নকৰাকৈ কৰি দিব পাৰিব, মানে খুব কম সময়তে কৰিব পাৰিব। কেনে কৰিব? আমাক এইটো অপশ্যন দিছে, এইটো আমি কাৰেকশ্যন হৈ আছেনে নাই নিজে চাব পাৰোঁ। কেনেকৈ চাম? এইটো চবতকৈ ডাঙৰ বুলি কৈছে, আমি ইয়াতে কৰি দিলোঁ। 1 4 × 4, 1 4 পূৰণ কৰিলোঁ, 4 ওলালে। 3 2 × 6, 3টোৱে 2 লগত পূৰণ কৰিলোঁ। আগতে যেনেকৈ আমি শ্বৰ্ট ট্ৰিক কৰিছিলোঁ, 1টো 4 লগত পূৰণ কৰিলোঁ, 3টো 2 লগত পূৰণ কৰিলোঁ। দেখিলোঁ যে 4টো সৰু, 6টো ডাঙৰ, অৰ্থাৎ 1/2টো সৰু, 3/4টো ডাঙৰ। এইটো সৰু, এইটো ডাঙৰ, আৰু চিনডালে সেইটোৱে বুজাইছে, গতিকে এইখিনিলৈকে শুদ্ধ। এইবাৰ এইটো চাম, 3 আৰু 8 পূৰণ কৰি দিম, 3 8 × 24। ইফালে 7 আৰু 4 পূৰণ কৰিম, 7 4 × 28। গতিকে 3 8 × 24, 7 4 × 28, 24টো সৰু, 28টো ডাঙৰ, অৰ্থাৎ 3/4টো সৰু, 28টো ডাঙৰ। আৰু এই চিনটোৱেও সেইটোৱে বুজাইছে, এইখিনিলৈকে
শুদ্ধ হৈ আছে। এবাৰ এইটো চাম 7 5 গুণ 35 7 5 গুণ 35 এইফালে চাম 1 8 গুণ 8 35টো ডাঙৰ 8টো সৰু কিন্তু চিনটোৱে বুজাইছে 7/8 অৰ্থাৎ 35 য'ৰ পৰা ওলাইছে 7/8টো 1/5তকৈ সৰু কিন্তু হ'ব লাগিছিলে কি এইটো আপোনাৰ 7/8 1/5 এই 35টো ইয়ালৈহে যাব লাগিছিলে অৰ্থাৎ 7/8টো কাৰণ 35 এইফালে 8 এইফালেতো সৰু এইটো ডাঙৰ এইটো এইখিনিলৈ যাব লাগিছিলে 1/5টো এইখিনিলৈ আহিব লাগিছিলে গতিকে এইটো সৰুৰ পৰা ডাঙৰলৈ এইখিনিলৈকে শুদ্ধ আছিলে এইটোত ভুল হ'ল। এবাৰ বিটো চাব 7 4 গুণ 28 3 8 গুণ 24 4 গুণ 4 1 2 গুণ 2 কেনেকৈ কৈছোঁ গম পাইছেনে 7 4 গুণ 28 3 8 গুণ 24 আকৌ 3 2 গুণ আপোনাৰ 28টো সৰু 28টো ডাঙৰ 24টো সৰু অৰ্থাৎ এইটো ভুল হৈ আছে 28টো ডাঙৰ এইটো ডাঙৰ হ'ব লাগিছিলে এইটো ভুল হৈছে 7 4 গুণ 28 8 3 গুণ 24 28টো ডাঙৰ গতিকে এইটো ভুল এইটোও নহয় এইটো চাব এইটো 4 এইটো 15 এইখিনিলৈকে ঠিকে আছে 3 8 গুণ 24 7 4 গুণ 28 এইখিনিলৈকে ঠিকে আছে এইটো চাব 7 2 গুণ 14 8 গুণ 8 14টো ডাঙৰ কিন্তু ইয়াত 14টো সৰু দেখাইছে এইটো নহয় গতিকে ইয়াত নন হ'ব এইটো শুদ্ধ উত্তৰটো হ'ব ইয়াৰ ডাঙৰৰ পৰা সৰুলৈ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1/5 এইটোতকৈ ডাঙৰ এইটো 1/2 তাৰপিছত 3/4 তাৰপিছত 7/8 কেনেকৈ হ'ব 1 2 গুণ 2 1 5 গুণ 5 ঠিকে আছে 1 4 গুণ 4 2 3 গুণ 6 ঠিকে আছে 6টো ডাঙৰে বুজাই আছে ইয়াত চাব 3 8 গুণ 24 7 4 গুণ 28 28টো ডাঙৰ ঠিকে আছে শ্বৰ্ট ট্ৰিকটো এপ্লাই কৰি দিছোঁ গতিকে এইটো ইয়াৰ শুদ্ধ ইনক্ৰিজিং অৰ্ডাৰটো এইটো 1/5ৰ পৰা 7/8লৈকে আৰু আজিৰ উত্তৰটো হ'ল মহাপুৰুষ শংকৰদেৱে অপ্ৰমাদী কবি বুলি মাধৱ কন্দলীক কৈছিলে আৰু এইজন মাধৱ কন্দলীয়ে ৰামায়ণখন পোনপ্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল যাৰ নাম আছিল সপ্তকাণ্ড ৰামায়ণ গতিকে আজিলৈ ইমানে আছিলে যদিহে আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰিব পুনৰ আমি মেথছৰ অন্য এটা টপিক লৈ আহিম গতিকে আজিলৈ ইমানেই ধন্যবাদ